গৰৈমাৰী বন কৰ্মীৰ অভিযানত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ। বন বিভাগৰ গৰৈমাৰী অস্থায়ী কাৰ্যালয় বিষয়া আব্দুল গফুৰৰ নেতৃত্বত চলা অভিযানত জব্দ কৰা হৈছে এই বৃহৎ কাঠখিনি। গোপন সূত্ৰৰ পম খেদি অভিযান চলাই গৰৈমাৰী বন বিভাগে গৰৈমাৰীৰ ভাউৰীয়া ভিটাৰ পৰা জব্দ কৰে চোৰাং কাঠখিনি। অভিযানত প্ৰায় 1 লাখ টকাৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হৈছে। অভিযানকাৰী দলটোৱে কাঠখিনি জব্দ কৰি গৰৈমাৰী অস্থায়ী কাৰ্যালয়লৈ লৈ আনিছে। উল্লেখ্য যে একাংশ বনদস্যুই পশ্চিম কামৰূপ বন সংমণ্ডলৰ অধীনস্থ বনাঞ্চলৰ পৰা অবাধৰত কাঠ কাটি দীৰ্ঘদিনৰে পৰা চলাই আহিছিল চোৰাং বেহা। মই গোপন সূত্ৰে গম পাই মই সহকৰ্মীৰ লগত লৈ মই ডিউটিত ওলাই গ'লোঁ। ওলাই যাই ভাউৰীয়া ভিটা বুলি একটি ঠাই আছে, তাত যাই আমি ৰাস্তাৰ ওচৰত মানে ৰাস্তাত পুখুৰী এটা আছে, পুখুৰীৰ ওচৰতে ৰাস্তাতে ওচৰত এই গছখিনি পৰি আছে। তাতে গম পালোঁ, গোপন সূত্ৰে গম পাই তাতে মই জব্দ কৰিলোঁ। জব্দ কৰি তাৰ পাছত মই নিজে গাড়ী দি ফৰেষ্ট কেম্পলৈ অনা হৈছে। গৰৈমাৰীতে বৰ্তমান ফৰেষ্ট কেম্পতে আছে। অনুমানিক মানে প্ৰায় মোটামুটি 1 লাখ টকামান হ'ব। নগৰবেৰাৰ পৰা ইমনুল হাছানৰ ৰিপৰ্ট, এনি লাইভ।